মই আজি উপস্থিত আছোঁ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ডাঙৰি পঞ্চায়তৰ অন্তৰ্গত এখন উন্নয়নৰ মুখ নেদেখা গাঁও ডাঙৰি চিৰিং গাঁৱত। আৰু প্ৰথমতেই মই এই দৃশ্য গাঁওখনৰ যি পথছোৱা সেই পথছোৱাৰ দৃশ্য ND24 দৰ্শকসকলক দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কিদৰে এই বাৰিষাৰ কালছোৱাত বোকাময় হৈ পৰিছে মূল পথছোৱা আপোনালোকে মন কৰিছে। আৰু এই পথেদিয়ে গাঁওবাসীয়ে দৈনিক অহা যোৱা কৰিবলগীয়া হয়, শিক্ষাৰ্থীসকলে এইফালেদিয়ে অহা যোৱা কৰিবলগীয়া হয়। আৰু লগতে ৰোগী হওক বা গাঁওবাসীয়ে এই সমগ্ৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথছোৱাৰ কাৰণে। আজি গাঁওবাসী মোৰ সৈতে উপস্থিত আছে, মই তেওঁলোকৰ পৰা মনৰ কথা বুজ ল'বৰ কাৰণে চেষ্টা কৰিম। এগৰাকী দদাইদেউ আছে, মই দদাইদেউ প্ৰথমতে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ যে আপোনালোকৰ এই পথছোৱাৰ সমস্যাত কিমান বছৰৰ পৰা কেনেকৈ আপোনালোকে ভোগ কৰিবলগীয়া হৈছে? আমাৰ এই ডাঙৰি চিৰিং গাঁওখন ডাঙৰি গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত তথা শদিয়া সমষ্টিৰ অন্তৰ্গত। ইয়াত বিধায়ক বা পঞ্চায়তৰ কৰ্মীসকলে প্ৰায় চকু নিদিয়ে বুলিয়ে ক'ব পাৰি। সেইটো কাৰণে ৰাস্তা পদূলি উন্নতি নহয়। তাৰ ফলত আমাৰ সৰু সৰু ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাকে পথাৰলৈ স্কুললৈ যাবলৈ বা বিদ্যালয়লৈ যাবলৈ বহু কষ্ট কৰিবলগীয়া হয়। আৰু এক নম্বৰ কথা হ'ল, কেতিয়াবা ৰোগী নিবলৈ গাড়ী এখন আনিবলৈ কোনো গাড়ী নাহে, তথা খোজকাঢ়ি যাবলৈ নোৱাৰে, কেতিয়াবা কান্ধত ভাৰ কৰি নিবলগীয়া হয় ৰোগীসকলক। এইবিলাক বহুতো অসুবিধা হোৱাৰ বাবে আমি ৰাস্তা পদূলিবিলাক পাবলৈ কাৰণে বা পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ। নিশ্চয়কৈ দদাইদেউৰ মনৰ কথা শুনিলোঁ। এগৰাকী যুৱক আছে, মই তেওঁৰ পৰাও দুআষাৰ সুধি ল'বৰ কাৰণে বিচাৰিম যে আপোনালোকে কেনেকুৱা সমস্যাত বিশেষভাৱে ভুগিবলগীয়া হয়? আমি বিশেষকৈ এতিয়া বাৰিষা ছিজনত আমাৰ ৰাস্তাৰ ওপৰেদি পানী বৈ যায়, তেতিয়া আমাৰ সৰু ল'ৰা ছোৱালী স্কুল নিবলৈ দিগদাৰ হয়। আকৌ বেমাৰী মানুহ হ'বলৈ হ'লে গাড়ী মাতিলে গাড়ী নাহে, এম্বুলেঞ্চখনটো ভিতৰলৈ এনেকুৱা ৰাস্তাত সোমাবলৈ নোৱাৰে। এতিয়া আমি ঠিক তেনেকুৱাকৈ হ'লে আমি কেতিয়াবা চাইকেলত নহ'লে বা আমি ঠেলাত সেনেকৈ নিবলগীয়া হয় আমাৰ। আৰু আপোনালোকে যিহেতু পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে, আৰু বিগত বৰ্ষসমূহতো বিভিন্ন চৰকাৰ আহিল গ'ল, আপোনালোকৰ প্ৰতি সুদৃষ্টি পৰিছেনে? তেনেকৈতো আমি এপ্লিকেশ্যন দিছিলোঁ, কেইবাবাৰ দিয়া হৈছে আমাৰ এপ্লিকেশ্যন। আহিব বুলিয়ে কয়, কিন্তু আজিলৈকে হোৱা নাই তেনেকৈ কোনো সুফল আপোনালোকে পোৱা নাই? সুফল আমি পোৱা নাই বাৰু। আৰু বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত কি কয়? বৰ্তমান ক'বলৈ গ'লে তেখেতৰতো এতিয়া 20 বছৰ আগন্তুক পূৰা হ'ব চাগে। আজিলৈকে আমাৰ গাঁওখন মানে পঞ্চায়তটো গাঁৱতে আছে যদিও আমাৰ ইয়াত চকু পৰা নাই। আহিব, ইলেকশ্যনৰ আগত আহিব, কিন্তু ইলেকশ্যন হৈ যোৱাৰ পিছত আৰু ৰিটাৰ্ণ নাহে তেখেতে। নিশ্চয়কৈ আপোনালোকক দেখুৱাই আছোঁ এই গাঁওখনৰ যি পথছোৱা সেই জৰাজীৰ্ণ ৰূপ। মহিলাসকলো আছে, মই এগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ এই সমস্যা হয় বিশেষকৈ ৰাস্তাটোৰ কাৰণে? আমাৰ ৰাস্তাটো যে এইফালে অসুবিধা হয়, আৰু এম্বুলেঞ্চ মাতিলে নাহে, বেমাৰী, আৰু কেতিয়াবা আমাৰ পটককৈ হয়, বাৰিষা দিনতো ল'ৰা ছোৱালী নিব অসুবিধা হয়। মোৰতো নাতি আছে, এইফালে যাওঁ, ইমানকৈ আমি বোকা পানী গুচকি যাওঁ, এনেকৈ মেখেলা চেখেলা কচাই যাব লাগে। আমাৰ আৰু বিশেষকৈ ধৰক গৰ্ভৱতী বা গৰ্ভৱতী মানুহ নিবলগীয়া হ'লে আমি কান্ধত নি কেতিয়াবা যাবলগীয়া হয় যে মইতো আশা নহয়, হ'লেও মই যাওঁ যে কেতিয়াবা কান্ধত এওঁকে আমি কান্ধত তুলি নিছোঁ। কিন্তু চৰকাৰে কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থাই নকৰে। আমি ক'লেও আহিব ক'লে কাণে নেপাতে। এইবাৰ আপোনালোকে কি আশা কৰিছে, যিহেতু পঞ্চায়ত নিৰ্বাচন হৈ গৈছে? আমি হ'ব বুলি ভাবিছোঁ, হ'ব বুলিতো কয়, প্ৰত্যেকবাৰে আমাক হ'ব বুলি কয়, নহয় যে কি ক'ম। নিশ্চয়কৈ এয়া তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ডাঙৰি পঞ্চায়তৰ এখন ভিতৰুৱা গাঁও ডাঙৰি চিৰিং গাঁৱৰ যি মূল পথছোৱা সেই দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিহেতু এতিয়া বাৰিষাৰ সময়ছোৱাত এই পথছোৱা এতিয়া বোকাৰে ভৰি পৰিছে, আৰু আৰম্ভণিতে উল্লেখ কৰিছোঁ যে যিহেতু এইফালেদিয়ে ছাত্ৰ ছাত্ৰীসকল বা গাঁওবাসী বা ৰোগীসকলক অনা নিয়া কৰিবলগীয়া হয়, আৰু পথৰ দুৰৱস্থাৰ কাৰণে গাঁওখনলৈ এম্বুলেঞ্চ প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়। আৰু এই প্ৰতিবেদনৰ জৰিয়তে এতিয়া এই প্ৰতিবেদন দেখাৰ পাছত শদিয়া বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে কিন্তু লক্ষণীয় বিষয় হৈ পৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ